নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰলৈ সকলোকে স্বাগতম জনাইছো আজি মুকলি হোৱা ভ্যাকেন্সিখিনি মই ইয়াতে ভিডিঅটো লৈ আহিছো তো আপোনালোকে যদি জব বিচাৰি আছে তেতিয়াহলে ভিডিঅটো শেষলৈ চাব আৰু ভিডিঅটো আৰম্ভ কৰাৰ আগতে এটা সৰু ৰিকুৱেষ্ট কৰো ভিডিঅটো এটা লাইক কৰি দিব আৰু তো বলক আজি ভিডিঅটো আৰম্ভ কৰো আজিৰ প্ৰথম ভ্যাকেন্সিটো আহিছে আপোনালোকৰ সেন্ট মাৰ্থা ইনষ্টিটিউট অফ ফাৰ্মাসীৰ পৰা আহিছে ইয়াতে আপোনাৰ এক নম্বৰ পোষ্ট হৈছে প্ৰিন্সিপালৰ পোষ্ট ইয়াতে কোৱালিফিকেশন লাগিব আপোনালোকৰ এম ফাৰ্মা আৰু তাৰ লগত পিএইচডি লাগিব আৰু ইয়াতে 15 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব প্ৰিন্সিপাল পোষ্টৰ কাৰণে দুই নম্বৰত আপোনালোকৰ হৈছে সেন্ট মাৰ্থা ইনষ্টিটিউট অফ নাৰ্সিং ওপৰটো আছিল ফাৰ্মাসী তলৰটো নাৰ্সিং হয় তো নাৰ্সিংৰ কাৰণে আপোনালোকৰ আহিছে এক নম্বৰ পোষ্টটো এছ'চিয়েট প্ৰফেসৰ ইয়াতে কোৱালিফিকেশন এমএসসি লাগিব নাৰ্সিংত আৰু তাৰ লগত 8 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব তাৰ পিছত দুই নম্বৰ পোষ্টটো হৈছে আপোনালোকৰ এসিস্ট্যান্ট প্ৰফেসৰ ইয়াতে এটো বিএসসি হ'ব এটো স্পেলিং মিস্টেক হৈ আছে কোৱালিফিকেশন বিএসসি নাৰ্সিং হলে হ'ব আৰু কোৱালিফিকেশন হয় এক্সপেৰিয়েন্স ইয়াতে 3 ইয়াৰ্স লাগিব তিনি নম্বৰ পোষ্টটো আপোনালোকৰ লাইব্ৰেৰিয়ানৰ কাৰণে হয় কোৱালিফিকেশন ইয়াতে মাষ্টাৰ অফ লাইব্ৰেৰী সায়েন্স লাগিব আৰু ইয়াৰে এটোৰ কাৰণে আপোনালোকৰ 2 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব চাৰি নম্বৰ পোষ্টটো আপোনালোকৰ টেলিকলাৰ হয় কোৱালিফিকেশন ইয়াতে এনি গ্ৰেজুৱেচন হলে হৈ যাব বিএ বিকম নহলে বিএসসি হলে হৈ যাব আৰু ইয়াতে এক্সপেৰিয়েন্স আপোনালোকৰ 1 ইয়াৰ হলে হৈ যাব আৰু পাঁচ নম্বৰ পোষ্টটো হৈছে আপোনালোকৰ হোষ্টেল ওয়াৰ্ডেন ইয়াতে কোৱালিফিকেশন আপোনালোকৰ গ্ৰেজুৱেচন হলে হৈ যাব যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেচন হলে হ'ব লগতে 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব 6 নম্বৰ পোষ্টটো আপোনালোকৰ গ্ৰাফিক ডিজাইনাৰ কোৱালিফিকেশন ডিপ্লোমা বা ডিগ্ৰী লাগিব গ্ৰাফিক ডিজাইনিংত তাৰ লগতে আপোনালোকে 2 বছৰ কাম কৰাৰ এক্সপেৰিয়েন্স লাগিব 7 নম্বৰ পোষ্টটো আপোনালোকৰ বাস ড্ৰাইভাৰৰ কাৰণে হয় ইয়াতে আপোনালোকৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব আৰু ক্লাছ 8 পাস নহলে 10 পাস হলে হৈ যাব আৰু ইয়াতে আপোনালোকৰ 2 ইয়াৰ্স আপোনালোকৰ এক্সপেৰিয়েন্স হ'ব লাগিব স্কুল বাস ড্ৰাইভিং কৰা বাস চলাব জানিব লাগিব এতিয়া এপ্লাই কৰিবৰ কাৰণে আপোনালোকে চাওক ইয়াতে দিয়া আছে আপোনালোকৰ ইন্টাৰভিউ আপোনালোকৰ এপ্লাই মানে ইয়াতে ডাইৰেক্ট ইন্টাৰভিউ এটেন্ড কৰিব পাৰিব ইন্টাৰভিউ কাৰণে যাব পাৰিব ইয়াতে 18 জানুৱাৰী 2024 বুলি দিয়া আছে মানে 18 তাৰিখে আপোনালোকৰ ইন্টাৰভিউ হ'ব টাইম দিয়া আছে ৰাতিপুৱা 11টা বজাৰ পৰা আৰু আপোনালোকৰ যেটো এড্ৰেছ হয় কোড যাব আপোনালোকে চাওক ইয়াতে দিয়া আছে মাৰ্থা ইনষ্টিটিউট অফ নাৰ্সিং কটকিপাৰা আহমগাঁৱত হয় আৰু মোবাইল নম্বৰ দিয়া আছে এইটো আৰু মেইল দিয়া আছে আপোনালোকে এপ্লাই কৰিব খুজিলে মেইলত বায়োডাটা পঠিয়াই দিব তো আজিৰ 2 নম্বৰ ভ্যাকেন্সিটো হ'ল আপোনালোকৰ মটৰলা মোবাইল কোম্পানীৰ পৰা আহিছে তো ইয়াতে যেটো আপোনালোকৰ ডেজিগনেশন হ'ব মানে যেটো পোষ্ট হ'ব আপোনালোকৰ হেতু হ'ল ব্ৰেণ্ড প্ৰমোটৰ আৰু আপোনালোকৰ ব্ৰেণ্ড প্ৰমোটৰ হিচাপে জয়েন কৰিব লাগিব আৰু ইয়াতে কোৱালিফিকেশন ক্লাছ 12 পাস হলে হৈ যাব মিনিমাম ইয়াতে হাই সেকেন্ডাৰী পাস লাগিব তাতকে ওপৰত যদি হয়তো ভাল কথা স্যালাৰি চাওক ইয়াতে দিয়া আছে 12000 ৰ পৰা 13000 হ'ব বেসিক স্যালাৰি তাৰ লগত পিএফ থাকিব ইএসআই থাকিব আৰু ইনসেন্টিভটো থাকিবই সেলছৰ কাম হয় যেহেতু ইনসেন্টিভ থাকিব সদায় কম হয় আপোনালোকৰ যেটো ডিউটি টাইমিং হ'ব হেতু চাওক মৰ্নিং 10:30 ৰ পৰা আপোনালোকৰ ইভিনিং 8:30 লৈকে হ'ব আৰু 1 week off বুলি দিয়া আছে সপ্তাহত এদিন বন্ধ পাব আৰু এক্সপেৰিয়েন্স দিয়া আছে চাওক ক্যান্ডিডেট মাস্ট হ্যাভ এন এক্সপেৰিয়েন্স অন মোবাইল ষ্ট'ৰ as a mobile sales promoter for 4 months to 1 year 4 মাহৰ মিনিমাম এক্সপেৰিয়েন্স 4 মাহ হলে হৈ যাব আৰু ম্যাক্সিমাম 1 ইয়াৰ দিয়া আছে আৰু আপোনালোকে জানিব লাগিব মোবাইলৰ বিষয়ে ভালকে ইয়াতে দিয়া আছে should know well about mobile phones আজিকালি মোবাইল চলাব সবে জানে মোবাইলৰ বিষয়েও ভালকে সবে জানে তো এইটো জব আপোনালোকৰ কাৰণে এটা ভাল অপৰচুনিটি সো আপোনালোকে এপ্লাই কৰি লব আৰু মই দেখাইছো ইয়াতে বহুত কিটা লোকেশনৰ কাৰণে আপোনালোকৰ ভ্যাকেন্সি মুকলি হৈছে বহুত কিটা লোকেশনত ভ্যাকেন্সি আছে তো মই এতিয়া তলত আপোনালোকৰ লোকেশন কিটা দেখাইছো এটো সব লোকেশন আৰু নেম খিনি চাই লওক এক নম্বৰ যেটো লোকেশন হেতু হৈছে আপোনালোকৰ ৰিলায়েন্স ডিজিটেল এটো ৰিটেইলাৰ ক্ৰেডিট নেকি এনসিএস স্কয়াৰ আদাবাৰীৰ পৰা আহিছে গুৱাহাটী আদাবাৰী আপোনালোকৰ প্ৰথম এটো লোকেশন হয় দুই নম্বৰ যেটো লোকেশন হয় হেতু হৈছে তৰং গুৱাহাটীৰ পৰা হয় এটো 3 নম্বৰটো গুৱাহাটীৰ পৰা হয় শ্ৰী ভৱানী এন্টাৰপ্ৰাইজ গুৱাহাটী লোকেশন হ'ব এটো তাৰ পিছৰটো আপোনালোকৰ নিউ মোবাইল হাউস বঙাইগাঁৱৰ পৰা আহিছে এটো বঙাইগাঁও হয় চাই লব তাৰ পিছৰটো আপোনালোকৰ কানেক্টিং পিপল কলোনী বাজাৰ নিয়াৰ ভিআইপি হোটেল বিনোভা নগৰ কালাপাহাৰ এটো বিৰুবাৰী কালাপাহাৰৰ লোকেশনৰ কাৰণে হয় তাৰ পিছত আপোনালোকৰ এটো মাচ মোৰ সেন্ট্ৰেল প্লাজা তিনচুকীয়া আপাৰ আসামৰ পৰা আহিছে এটো ভ্যাকেন্সি তাৰ পিছত আপোনালোকৰ পিছৰটো হল টেকনো পাৰ্ক ষ্টেচন ৰোড উদালগুৰিৰ পৰা আহিছে
মানে ওদালগুৰিত আছে এই ভেকেঞ্চি। আৰু এইটো হৈছে টেক হাব হোটেল ডি চেফেয়াৰ 00 ৰাজপথ। এইটো আপোনালোকৰ মেট্ৰপলিটন গুৱাহাটী, এইটো কামৰূপ মেট্ৰ', এইটোও আচলতে গুৱাহাটীৰ পৰাই হয়। তাৰ তলৰটো আপোনালোকৰ ৰাজীৱ মোবাইল জোন ওদালগুৰি, আকৌ ওদালগুৰিৰ পৰা আহিছে। পিছৰটো আপোনালোকৰ এইটোও গুৱাহাটীৰে হয়, লাচিত নগৰ। ইয়াতে চাওক এড্ৰেছ দিয়া আছে। তাৰ তলৰটো আপোনালোকৰ ৰিলায়েন্স ডিজিটেল, ধোবী নালা ৰোড, ৰিলায়েন্স ডিজিটেল ডিমাপুৰ হ'ব এইটো। এইটো ডিমাপুৰ হয়, নাগালেণ্ড ডিমাপুৰ। ইয়াতে স্পেলিং মিষ্টেক হৈ আছে। তাৰ পিছৰটো ৰিলায়েন্স ডিজিটেল নেয়াৰ ছেক্ৰেটেৰিয়েট ইটানগৰৰ পৰা আহিছে। তাৰ তলৰটো আপোনালোকৰ ইটানগৰে হয়। ইয়াতে দিয়া আছে, চাব এইবোৰ আপোনালোকৰ এড্ৰেছবিলাক দিয়া আছে, জাগাৰ নামবিলাক দিয়া আছে, চাই ল'ব। এইকেইটা আপোনালোকে ভিডিঅ'টো পজ কৰি কিনে এটা এটাকৈ চাই ল'ব, কাৰণ মই ইমানখিনি লোকেশ্যন এতিয়া দেখাই থাকিলে ভিডিঅ'টো বেছি দীঘল হৈ যায়। চাই ল'ব। ইয়াতে চাওক পল্টন বজাৰ, বেছিভাগ গুৱাহাটীৰ পৰাই আহিছে। চাওক ইয়াতে দিয়া আছে চাটগাঁও, পল্টন বজাৰ, গোৱালপাৰা, লক্ষীপুৰ, বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰাও আছে। চাই ল'ব আপোনালোকে এটা এটাকৈ। ইয়াতে নলবাৰীৰ পৰাও আহিছে, চাই লওক এইবোৰ আহিছে ভেকেঞ্চি। তো এতিয়া এপ্লাই কৰিবৰ কাৰণে চাওক ইয়াতে মেইল দিয়া আছে। এই মেইলটোত আপোনালোকে বায়'ডাটা পঠিয়াই দিব আৰু হোৱাটছআপ নম্বৰ দিয়া আছে। এইটো নম্বৰত কল কৰিবও পাৰিব কিবা কনফিউজন থাকিলে। ইয়াতে লাষ্ট ডেট মেনশ্যন কৰা নাই, কিন্তু আপোনালোকে যিমান জলদি পাৰে আজিকালিৰ ভিতৰত বায়'ডাটা পঠিয়াই দিব। আৰু মই যিহেতু ওপৰত দেখালোঁ বহুতকেইটা লোকেশ্যনত ভেকেঞ্চি আছে, তো আপোনালোকে নিজৰ নিজৰ লোকেশ্যনৰ কাৰণে এপ্লাই কৰি ল'ব। আৰু আপোনালোকে মেইলটো যেতিয়া মানে চেণ্ড কৰাৰ আগতে আপোনালোকে ছাবজেক্ট লাইনত আপোনালোকৰ যিটো লোকেশ্যনৰ কাৰণে আপোনালোকে এপ্লাই কৰিব সেই লোকেশ্যনটো মেনশ্যন কৰি দিব। তেতিয়াহে গম পাব কোম্পানীয়ে যে কোনটো লোকেশ্যনৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে। সেই হিচাপে আপোনালোকক যদি শ্বৰ্টলিষ্ট কৰা হয় কোম্পানীয়ে কল কৰিব। চ' এইটো আছিলে মটৰলা মোবাইল কোম্পানীৰ জব। আৰু আজিৰ পিছৰ ভেকেঞ্চিটো আহিছে আপোনালোকৰ, এইটো মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে হয়। ফৰ ৰেপুটেড ব্ৰেণ্ড UPVC উইণ্ড' এণ্ড ড'ৰ ছিষ্টেম ইন এণ্টায়াৰ নৰ্থ ইষ্ট। এইটো কিবা এটা পাইপ কোম্পানী হয় নেকি, মই ইমান ভালকৈ নাজানো। মাৰ্কেটিং এক্সিকিউটিভৰ পষ্ট হয়। ইয়াতে মোবাইল নাম্বাৰ দিয়া আছে। মোবাইল নাম্বাৰত আপোনালোকে বায়'ডাটা পঠিয়াই দিব, নহ'লে কল কৰি ল'ব। কোৱালিফিকেশ্যন ইয়াতে ক্লাছ 12 পাছ নহ'লে গ্ৰেজুৱেশ্যন হ'লে হৈ যাব। লাষ্ট ডেট আৰু 16 জানুৱাৰী দিয়া আছে। আজিৰ পিছৰ ভেকেঞ্চিটো হ'ল আপোনালোকৰ, এইটোও মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চিয়ে হয়, গুৱাহাটী ৰিজনৰ কাৰণে হয়। ইয়াতে যিটো প্ৰথম পষ্ট হয় সেইটো হ'ল আপোনালোকৰ এক্সিকিউটিভ ছেলছ ইঞ্জিনিয়াৰ ফৰ গুৱাহাটী ৰিজন। 2 নম্বৰটো হ'ল আপোনাৰ ইয়াৰে কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ BTech নহ'লে BE, নহ'লে আপোনালোকৰ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং, প্ৰিফাৰেবলি মেকানিকেল ব্ৰাঞ্চত যদি থাকে হৈ যাব। আৰু আপোনালোকৰ এইখিনি কামত এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ৱেল্ডিং, ইণ্ডাষ্ট্ৰিয়েল, মাৰ্কেটিং উইল বি গিভেন এডভান্টেজেছ। এইখিনি কাম আপোনালোকে যদি জানে তেতিয়াহ'লে মানে প্ৰিফাৰেঞ্চ দিব। 2 নম্বৰ পষ্টটো হ'ল আপোনালোকৰ এক্সিকিউটিভ ছেলছ অফিচাৰ গুৱাহাটীৰ কাৰণে। কোৱালিফিকেশ্যন MBA, BBA নহ'লে BSc হ'লে হ'ব। আৰু FMCG ফিল্ডত যদি আগতে কাম কৰিছে তেতিয়াহ'লে প্ৰিফাৰেঞ্চ দিব আগত। আৰু ইয়াতে মেইল দিয়া আছে, 2টা মেইল দিয়া আছে। চাওক এইটো এটা মেইল আৰু এইটো এটা মেইল। তো 2টা মেইল আৰু যিকোনো এটাত আপোনালোকে বায়'ডাটা পঠিয়াব 17 জানুৱাৰীৰ আগত। আজিৰ পিছৰ ভেকেঞ্চিটো হ'ল আপোনালোকৰ পিয়ুষ গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ পৰা আহিছে, আমগাঁও, বন্দা, নাৰেংগী, চন্দ্ৰপুৰ ৰোড। পষ্টটো হৈছে আপোনালোকৰ বায়'কেমিষ্ট্ৰি ফেকাল্টি। কোৱালিফিকেশ্যন লাগিব MSc, বায়'কেমিষ্ট্ৰিত আপোনালোকৰ MSc থকা হ'ব লাগিব। এক্সপিৰিয়েঞ্চ ফেকাল্টি শ্বেল বি প্ৰিফাৰ্ড দিয়া আছে, মানে এক্সপিৰিয়েঞ্চ থাকিলে প্ৰিফাৰেঞ্চ দিব, আৰু যদি ফ্ৰেছাৰ হয় তেতিয়াও এপ্লাই কৰিব পাৰিব। এই মেইল দিয়া আছে আৰু মোবাইল নম্বৰো দিয়া আছে, এপ্লাই কৰি ল'ব। লাষ্ট ডেট হৈছে আপোনালোকৰ 17 জানুৱাৰী। আজিৰ পিছৰ ভেকেঞ্চিটো হ'ল আপোনালোকৰ গুৱাহাটী বেছড ইনষ্টিটিউট ৰিকুৱাৰ্ছ ফেকাল্টি হেভিং চাউণ্ড নলেজ অন। এইটো কিবা গুৱাহাটীৰ ইনষ্টিটিউট এটাৰ পৰা আহিছে, ফেকাল্টি বিচৰা হৈছে। আৰু কি আপোনালোকে জানিব লাগিব, চাউণ্ড নলেজ আপোনালোকৰ থাকিব লাগিব। চাওক ষ্টেন'গ্ৰাফি, MS অফিচ, DTP আৰু টেলি ERP9, এইকেইটা আপোনালোকে ভালকৈ যদি জানে তেতিয়াহ'লে এই নম্বৰটোত কল কৰি ল'ব। কল কৰিলে আপোনালোকক তেওঁলোকে ফাৰ্ডাৰ ইনফৰমেশ্যনখিনি প্ৰভাইড কৰিব, কেনেকৈ ইণ্টাৰভিউৰ কাৰণে যাব লাগিব, ক'ত যাব লাগিব কৈ দিব আপোনালোকক। চ' আজিৰ পিছৰ ভেকেঞ্চিটো হ'ল আপোনালোকৰ আদিত্য ডায়েগনষ্টিক এণ্ড হস্পিটেল, যোৰহাটৰ পৰা আহিছে। ইয়াত আচলতে কি ভেকেঞ্চি মুকলি কৰিছে তেওঁলোকে কোনো ধৰণৰ ইনফৰমেশ্যন নিদিলে, অকল এনেকেই দিয়া আছে জব অপৰচুনিটিছ, আৰু এইটো হস্পিটেলখনৰ নাম দিয়া আছে, আৰু মোবাইল আৰু মেইল ID দিয়া আছে আপোনালোকৰ ইয়াত। চ' আপোনালোকৰ যদি ক্লাছ 10 পাছ হয় বা HS পাছ হয় বা গ্ৰেজুৱেশ্যনো আছে আপোনালোকৰ, তো আপোনালোকে বায়'ডাটা পঠিয়াই দিব এই মেইলটোত। আৰু আপোনালোকে মেইলটো পঠোৱাৰ পিছত আপোনালোকৰ
ৰেছপন্স যদি আহে তেতিয়াহ'লে আপোনালোকে সুধি ল'ব মেইলত হয়তো ৰেছপন্স আহিব পাৰে বা কল কৰিব পাৰে আপোনালোকে সুধি ল'ব তেতিয়াই কি পোষ্ট হয় এইটো আৰু ইয়াৰে লাষ্ট ডেট আপোনালোকৰ 17 জানুৱাৰী দিয়া আছে ইয়াতে যেহেতু ভ্যাকেন্সি কি পোষ্ট মুকলি কৰিছে তেওঁলোকে তেতিয়াহ'লে মানে তেওঁলোকে যেহেতু নজনালে তে মই সেইকাৰণে ভিডিঅ'টোত আপোনালোকক ক'ব নোৱাৰো কাৰণ মই জিটি ভ্যাকেন্সি কথা ক'লেতো নহ'ব তো সেইকাৰণে আপোনালোকক তেওঁলোকে যেনেকৈ এডভাৰটাইজমেণ্ট মুকলি কৰিছে ময়ো সেনেকৈ ইয়াতে ভিডিঅ'টো দিছোঁ সো আপোনালোকে এপ্লাই কৰি ল'ব এনেকৈ আজিৰ পিছৰ ভ্যাকেন্সিটো হ'ল আপোনালোকৰ লুকিং ফৰ এ কোৱালিফাইড মেল অৰ ফিমেল কেণ্ডিডেট হু হেজ এক্সপিৰিয়েঞ্চ এণ্ড এক্সপাৰ্ট ইন MS অফিচ এণ্ড মেল ফৰ ফিল্ড ৱৰ্ক ইয়াতে ফিমেল বিচাৰা হৈছে যোনে নেকি আপোনালোকৰ MS অফিচৰ কামখিনি ভালকৈ জানে ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট আৰু 2 নম্বৰ মেলৰ কাৰণে হৈছে আপোনালোকৰ ফিল্ড ৱৰ্ক মেল বিচাৰা হৈছে ফিল্ড ৱৰ্কৰ কাৰণে যদি আপোনালোকে ফিল্ড ৱৰ্ক কৰিব ৰেডি আছে তেতিয়াহ'লে এপ্লাই কৰি ল'ব পাৰিব আৰু কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেশ্যন নহ'লে HS পাছ হ'লে হৈ যাব যিহেতু কোৱালিফিকেশ্যন মেনশ্যনে কৰা নাই তেতিয়াহ'লে কোৱালিফিকেশ্যন হয়তো ইমান তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট নহয় তেওঁলোকৰ কাৰণে অকল MS অফিচ জানাটো ইম্পৰ্টেণ্ট আৰু আপোনালোকৰ কোনোবা যদি ফিল্ড ৱৰ্ক কৰিব ৰেডি আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰে ইয়াতে মেইল দিয়া আছে চাওক মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট হৈছে ইয়াৰে 16 জানুৱাৰী আজিৰ পিছৰ ভ্যাকেন্সিটো হ'ল আপোনালোকৰ ষ্টুডেণ্ট গেলাৰীৰ পৰা আহিছে 1 নম্বৰ পোষ্টটো কাউণ্টাৰ সেলছমেন কোৱালিফিকেশ্যন HS পাছ নহ'লে গ্ৰেজুৱেশ্যন হ'লে হৈ যাব একাউণ্টেণ্টৰ কাৰণে CA নহ'লে CS হ'লে হ'ব বিলিং অপাৰেটৰৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ লগতে টেলি ERP 9 বা টেলি প্ৰাইম ভালকৈ জানিব লাগিব এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন আৰু তাৰ লগতে গুগল শ্বীট প্ৰফিচিয়েঞ্চি গুগল শ্বীট আপোনালোকৰ এক্সেল শ্বীটৰ নিচিনা একেই হয় গুগল শ্বীট আৰু এক্সেল শ্বীট যদি কোনোবাই নাজানে মই কৈ দিওঁ গুগল শ্বীটটো আপোনালোকৰ অনলাইনত সেম টাইমত বহুত কেইজন মানুহে ইউজ কৰি থাকিব পাৰে এক্সেল শ্বীটটো আপোনালোকৰ অফলাইনত এটা টাইমত এটা পাৰ্টিকুলাৰ টাইমত এজন মানুহে ইউজ কৰিব পাৰে সো এইটোৱে ডিফাৰেন্স বাকি একো ডিফাৰেন্স নাই গুগল শ্বীট আৰু এক্সেল শ্বীট একেই হয় তো গুগল শ্বীট যদি আপোনালোকে জানে এক্সেল যদি জানে আসলতে গুগল শ্বীটও জানিবই সো গুগল শ্বীটৰ বিষয়ে যদি ভালকৈ জানে তেতিয়াহ'লে এপ্লাই কৰি ল'ব পাৰিব আৰু প্ৰজেক্ট মেনেজাৰৰ কাৰণেও গ্ৰেজুৱেশ্যনৰ লগতে ইয়াতে হয়তো এক্সপিৰিয়েঞ্চ লাগিব কাৰণ এইটো প্ৰজেক্ট মেনেজাৰ যিহেতু এটা ডাঙৰ পোষ্ট হয় আৰু ওপৰৰ গোটেইকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ চাগে 2 ইয়াৰ্ছ প্লাছ এক্সপিৰিয়েঞ্চ লাগিব ইন ৰিটেইলত ইয়াতে দিয়া আছে চাওক আৰু মোবাইল নাম্বাৰ দিয়া আছে মোবাইল নাম্বাৰত আপোনালোকে কল কৰি ল'ব নহ'লে হোৱাটছআপ যদি আছে হোৱাটছআপ আছে আসলতে ইয়াতে হোৱাটছআপ দিয়ে দিছে হোৱাটছআপত আপোনালোকে বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট মেনশ্যন কৰা নাই যিমান জলদি পাৰে সোনকালে পঠিয়াই দিব আজিৰ পিছৰ ভ্যাকেন্সিটো হ'ল আপোনালোকৰ ফিমেল টেলিকলাৰ ফৰ কেৰিয়াৰ নেট কাউন্সেলিং চেণ্টাৰৰ পৰা আহিছে গুৱাহাটী লোকেশ্যন এইটো আপোনালোকৰ ইয়াতে ফুল টাইম ৱৰ্কো আছে পাৰ্ট টাইম ৱৰ্কো আছে আৰু ৱৰ্ক ফ্ৰম হোম আপোনালোকে ৱৰ্ক ফ্ৰম হোমো কৰিব পাৰিব চাওক ইয়াতে দিয়া আছে তাৰ লগতে এক্সপিৰিয়েঞ্চ থকা সকলেও পাৰিব আৰু যোনে যাৰ এক্সপিৰিয়েঞ্চ নাই তেওঁলোকেও পাৰিব ইয়াতে দিয়া আছে বহুত ফ্ৰেছাৰ আৰু এক্সপিৰিয়েঞ্চ কেন এপ্লাই ইফেক্টিভ কমিউনিকেশ্যন স্কিল টেলিকলাৰ জব হয় যিহেতু আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'বই লাগিব আপোনালোকে কথা পাতিব জানিব লাগিব হিন্দী ইংলিছ আছামিজ বেংগলী আপোনালোকে এইবোৰ ভাষাত ভালকৈ কমিউনিকেট কৰিব জানিব লাগিব তো ইয়াতে লেংগুৱেজ কি জানিব লাগিব ইয়াতো দিয়া আছে মই মাত্ৰ ক'লোৱে তো এইকেইটা ভাষা যদি আপোনালোকে ভালকৈ জানে আৰু ঘৰৰ পৰাও যদি আপোনালোকে কাম কৰিব বিচাৰে ৱৰ্ক ফ্ৰম হোম বুলিও দিয়া আছে সো এইটো এটা ভাল এটা সুবিধা আপোনালোকে পাইছে সো এপ্লাই কৰি ল'ব আৰু স্যালাৰি ইয়াতে নেগোচিয়েবল আৰু হ্যান্ডসাম ইনসেন্টিভ মানে আপোনালোকৰ ইনসেন্টিভ ভালে হ'ব তো এপ্লাই কৰি ল'ব এইটো এটা ভাল সুবিধা আহিছে যেহেতু এইবাৰ আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল দিয়া আছে এই মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াই দিব আৰু যদি ডিটেইলছ যদি আৰু ভালকৈ কিবা জানিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে ইয়াতে ৱেবছাইট দি দিছে এইটো চাওক এই ৱেবছাইটটোত আপোনালোকে ভিজিট কৰি কিনে বাকীখিনি ইনফৰমেশ্যন তাৰ পৰা আপোনালোকে চাই ল'ব আৰু লাষ্ট ডেট হৈছে ইয়াৰে আপোনালোকৰ 17 জানুৱাৰী সো আপোনালোকে এপ্লাই কৰি ল'ব এইটো সো আজি এইখিনি আছিলে ভ্যাকেন্সি সো আজি যিমানখিনি ভ্যাকেন্সি মুকলি হৈছিলে গোটেইখিনি মই আপোনালোকক ভিডিঅ'টোত ক'লো দেখালো সো যদি এপ্লাই কৰে সোনকালে এপ্লাই কৰি ল'ব আপোনালোকে সো আৰু এনে ধৰণৰ জবসমূহৰ আপডেট আপোনালোকে সদায় পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি ভাল পায় শেষত এটা লাইক দি থৈ যাব সো আজিলৈ এইখিনি আছিলে ধন্যবাদ